का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগক জনসাধাৰণৰ আৰু অধিক ওচৰ চপাই নিয়াৰ বাবে নৱতম সংযোজন হ'ল ভ্ৰাম্যমাণ পশু চিকিৎসা বাহন পশুধন সাৰথী। কেন্দ্ৰীয় চৰকাৰৰ পশুপালন আৰু দুগ্ধ উন্নয়ন বিভাগৰ অধীনৰ পশুধন স্বাস্থ্য আৰু ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী LH&DCPৰ অন্তৰ্গত ESBHD মোবাইল ভেটেৰিনাৰী ইউনিটৰ জৰিয়তে এই বাহনসমূহৰ সেৱা আগবঢ়োৱা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পশুপালন মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত 2023 বৰ্ষৰ 13 জুন তাৰিখে ভ্ৰাম্যমাণ পশু চিকিৎসা বাহনৰ শুভাৰম্ভ কৰি পশু চিকিৎসা খণ্ডক এক নতুন মাত্ৰা প্ৰদান কৰে। এই ভ্ৰাম্যমাণ পশু চিকিৎসা সেৱাৰ মূল উদ্দেশ্য হৈছে পশুপালকৰ পদূলিলৈ পশু চিকিৎসা সেৱা লৈ যোৱা আৰু এই সেৱা সম্পূৰ্ণ বিনামূলীয়া। এই টোল ফ্ৰী নম্বৰলৈ ফোন কৰিয়ে পশুপালকে অনায়াসে এই সেৱা লাভ কৰিব পাৰে। পুৱা 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ আপোনালোকে টোল ফ্ৰী নম্বৰ 1962লৈ ফোন কৰি প্ৰত্যক্ষভাৱে চিকিৎসা সেৱা লাভ কৰিব পাৰে আৰু পুৱা 6 বজাৰ পৰা নিশা 11 বজালৈ ফোনযোগে পশু চিকিৎসকৰ বিনামূলীয়া পৰামৰ্শ লাভ কৰিব পাৰে। এই বিষয়ে ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগৰ MVUৰ নোডেল বিষয়া ডক্টৰ প্ৰাঞ্জিত বৰুৱাই এনেদৰে কয়। ভাৰত চৰকাৰে ESBHD অৰ্থাৎ এষ্টাব্লিছমেণ্ট এণ্ড ষ্ট্ৰেংথেনিং অফ ভেটেৰিনেৰী হস্পিটেল এণ্ড ডিছপেঞ্চেৰী এই আঁচনিৰ অধীনত সমগ্ৰ ৰাজ্যতে মোবাইল ভেটেৰিনেৰী ছাৰ্ভিচ MVUৰ ব্যৱস্থা কৰিছে। সেই ব্যৱস্থা অনুসৰি যোৱা বছৰ অৰ্থাৎ 2023 চনৰ 13 জুন তাৰিখে আমাৰ খানাপাৰাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিভাগীয় পশুপালন মন্ত্ৰী শ্ৰী অতুল বৰাদেৱৰ উপস্থিতিত এই সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰে। বৰ্তমান ৰাজ্যখনত 159খন অৰ্থাৎ 159 মোবাইল ভেটেৰিনেৰী ইউনিট সমগ্ৰ ৰাজ্যতে চলি আছে। ইয়াত এটা আমাৰ নম্বৰ আছে, টোল ফ্ৰী নাম্বাৰ 1962। আকৌ এবাৰ কৈছোঁ 1962। এই নম্বৰটোৰ জৰিয়তে আপোনালোকে ফোন কৰিব পাৰিব। আপোনালোকৰ ঘৰত যদি গৰু, ছাগলী, গাহৰি বা যিকোনো এনিমেলৰ যদি বেমাৰ হয়, এই ফোন নম্বৰ কৰিলে এই ফোন নম্বৰৰ জৰিয়তে সেই সেৱা আপোনালোকে উপলব্ধ হ'ব। আপোনালোকে ফোনৰ জৰিয়তে এই যদি সেৱা লাভ কৰে, তেতিয়া আপোনালোকে তাত থকা চিকিৎসক, ক্ষেত্ৰ সহায়ক আৰু ড্ৰাইভাৰ গৈ আপোনালোকৰ ঘৰত উপস্থিত হ'ব, তাতে আপোনালোকক চিকিৎসা সেৱা আগবঢ়াব। আৰু তথাপিও ইয়াত আমি মেডিচিন দিছোঁ, সেই মেডিচিনখিনি আপোনালোকে বিনামূলীয়াকৈ পাব, তাত কোনো পইচা দিব নালাগে। এই সেৱাৰ জৰিয়তে সমগ্ৰ ৰাজ্যতে চলি আছে আমাৰ বৰ্তমান 159খন বাহনেৰে ভ্ৰাম্যমাণ পশু চিকিৎসা সেৱা আগবঢ়াই থকা হৈছে যদিও অতি শীঘ্ৰে ৰাজ্য চৰকাৰৰ পুঁজিৰ জৰিয়তে আন 22খন বাহনৰ সংযোজন ঘটোৱা হ'ব। এই বিষয়ে প্ৰাঞ্জিত বৰুৱাই এনেদৰে কয়। আৰু এটা ভাল খবৰ, আমি আকৌ নতুনকৈ 22খন অসম চৰকাৰৰ অধীনত এই সেৱা সংযোজন কৰা হ'ব। অতি সোনকালে আমাৰ এই মোবাইল ভেটেৰিনেৰী ইউনিট 159ৰ পৰা 181খন 181 হ'বগৈ। তাৰ জৰিয়তে সমগ্ৰ ৰাজ্যখনত যিবিলাক পশুপালক আছে বা কৃষিজীৱী লোক আছে, তেখেতসকলে এই সুবিধা গ্ৰহণ কৰিব পাৰিব। এই সুবিধাৰ জৰিয়তে আমি আপোনাৰ চিকিৎসকজন যাব, চিকিৎসকজনে গৈ পেলাই আপোনালোকৰ নিজৰ ঘৰত চিকিৎসা সেৱা আগবঢ়াব। আৰু যিবিলাক সৰু সুৰা অপাৰেশ্যন আছে এই সেৱাৰ জৰিয়তে হ'ব। তাৰোপৰি বানপানীৰ সময়ত
আমাৰ মোবাইল ভেটেনেৰী ইউনিটে বিভিন্ন ঠাইত বানপানী অধ্যুষিত অঞ্চলত আমি চিকিৎসা সেৱা আগবঢ়াইছে আৰু ট্ৰিটমেণ্ট আৰু ভেকচিনেশ্যন কেম্পত এই সেৱাৰ যোগেদি আমি বহুতখিনি কাম কৰিবলৈ পাৰিছোঁ। গতিকে মই আশা ৰাখিছোঁ আপোনালোকে এই সুবিধাখিনি গ্ৰহণ কৰিব। ইতিমধ্যে এই সেৱাৰ জৰিয়তে আমি বিভিন্ন কেম্প কৰিছোঁ বা বৰ্তমান আমাৰ পশুধন পিয়ল আহি আছে। এই পশুধন পিয়ল 1 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব। এই পশুধন পিয়লটো আমি মোবাইল ভেটেনেৰী ইউনিটত থকা যিটো আমাৰ মাইক ছিষ্টেম আছে, যিটো আপোনাৰ PA ছিষ্টেম আছে, সেই ছিষ্টেমৰ জৰিয়তে আপোনালোকক সজাগতা কৰা হ'ব। আৰু সেই মই আশা ৰাখিছোঁ এই লোকপ্ৰিয় আপোনাৰ যিটো আমাৰ পশুধন পিয়ল হ'ব, এই পশুধন পিয়লত আপোনালোকে সহযোগিতা কৰিব। ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগৰ এই অভিলাষী আঁচনিৰ সহযোগী হ'ল EMRI গ্ৰীণ হেল্থ ছাৰ্ভিচেছ। এই সংস্থাটোৱে যোৱা বছৰৰ 1 জুলাইৰ পৰা ভ্ৰাম্যমাণ পশু চিকিৎসা সেৱা প্ৰদান কৰি আহিছে। এই বিষয়ে EMRI গ্ৰীণ হেল্থ ছাৰ্ভিচেছৰ ষ্টেট BMLCৰ মুৰব্বী ডাক্তৰ কাব্যজ্যোতি বৰাই এনেদৰে কয়। ইয়াত আমাৰ যেতিয়া এজন পশুপালকে আমাৰ ফোন কৰে, তে গাড়ীখনত এজন ডক্টৰ থাকে আৰু আমাৰ চালক থাকে। তেখেত এজন আমাৰ এখন গাড়ীৰ চালক হয়। তেখেতসকল লগে লগে পশুপালকজনৰ ঘৰলৈ এড্ৰেছটো লৈ লোৱাৰ পিছত তেওঁ ঘৰলৈ লগে লগে ঢাপলি মেলে আৰু তেখেতৰ ঘৰত উপস্থিত হোৱাৰ পিছত তেখেতৰ ঘৰত চিকিৎসা আৰম্ভ কৰে। আৰু বহু ক্ষেত্ৰত ধৰক যদি সৰু ছাগলী হয় বা তেনেকুৱা হয়, কিবা সৰু অপাৰেশ্যন কৰিবলগীয়া হয়, তেতিয়াহ'লে আমাৰ ইয়াত অপাৰেশ্যন টেবুল আছে। আমাৰ এই টেবুলতে অপাৰেশ্যন কৰিব পৰা যায়। আৰু যদি অলপ জন্তুটো ডাঙৰ হয় আৰু বা আমি ধৰক অপাৰেশ্যন কৰিব পৰা অৱস্থাত ফিল্ডত নাথাকে, তেতিয়া আমি ওচৰৰ চৰকাৰী পশু চিকিৎসালয়লৈ আমি তেওঁলোকক প্ৰেৰণ কৰোঁ। আৰু আমাৰ ইয়াত যিখিনি যাৱতীয় সৰঞ্জাম লাগে ধৰক সেইখিনি আমাৰ লগত আছে। আৰু লগতে আমাৰ ইয়াত মেডিচিন থাকে, ঔষধ থাকে। আমি তেওঁক চিকিৎসা কৰোঁতে যিখিনি ঔষধ দিব লাগে দি থৈ অহা লগে লগে দিয়া হয়। আৰু যদি তাৰ উপৰিও 2-3 দিনৰ কাৰণে যিটো আমি ফ'ল' আপ কৰা কওঁ যে এইটো ঔষধ আৰু 2 দিন দিব লাগিব বা এইখিনি ঔষধ অহা আৰু 5 দিনলৈ দিব লাগিব, সেই ঔষধখিনিও তেখেতক দিয়া হয়। আৰু তদুপৰি কিছুমান ধৰক এণ্টিবায়'টিক থাকে, যিবিলাক ধৰক ডক্টৰে আহি বা ড্ৰেছিং কৰিব লগা থাকে, তেতিয়াহ'লে তেওঁলোকে পিছদিনাখন আকৌ আমাৰ 196টোত ফোন কৰিব লাগিব। ফোন কৰিলে পুনৰ তেখেতৰ ঘৰলৈ আহি দ্বিতীয় দিনাখনৰ সেই প্ৰথম দিনাৰ দৰে দ্বিতীয় দিনা ড্ৰেছিং যেতিয়া কৰিব লগা থাকে কৰি দিয়া হয় বা এণ্টিবায়'টিক দিব লগা থাকে তেতিয়া দি থৈ যোৱা হয়। তেনেকৈ 2-3 দিন যি প্ৰয়োজন হয় চিকিৎসকজনে যিটো সিদ্ধান্ত লয় সেই জন্তুটোৰ চিকিৎসাৰ কাৰণে সেইখিনি কৰি দিয়া হয়। লাগিলে 3 দিন 4 দিন সদায় আহিবলগীয়া হ'লে আমাৰ গাড়ীখন আহিব তেওঁলোকৰ ঘৰলৈ। এখন ভ্ৰাম্যমাণ পশু চিকিৎসা সেৱা বাহন পশুধন সাৰথীত পশু চিকিৎসক থকাৰ উপৰিও সৰু সুৰা অপাৰেশ্যন কৰিব পৰা ব্যৱস্থাৰ লগতে চিকিৎসা সেৱা প্ৰদানৰ বাবে যাৱতীয় সা সুবিধা আৰু বিনামূলীয়া ঔষধ থাকে। এই বিষয়ে ডাক্তৰ কাব্যজ্যোতি বৰাই এনেদৰে কয়। আমাৰ বিভাগৰ পৰা আমাক যিখিনি জৰুৰীকালীন সেৱা কাৰণে যাৱতীয় যিখিনি ঔষধ, সেই ঔষধখিনিক আমাক দিছে আৰু সেইমতে আমি চিকিৎসা কৰোঁ। যদি চিকিৎসকজনে অনুভৱ কৰে যে এইখিনিৰ বাহিৰেও হয়তো তেওঁক আৰু উন্নত মানৰ বেলেগ ঔষধ লগা হ'ব পাৰে, তেতিয়া তেওঁ পশুপালকজনক বুজাই দিয়ে আৰু তেওঁ হয়তো 2-এটা ঔষধ কেতিয়াবা কিনিব লগাত পৰিব পাৰে। চিকিৎসা সেৱাৰ লগতে সম্প্ৰসাৰণ সেৱাটো অৰিহণা আগবঢ়াই আহিছে ভ্ৰাম্যমাণ পশু চিকিৎসা বাহনসমূহে। চলিত বৰ্ষৰ শেহতীয়া বানৰ সময়ত বন বিভাগৰ অনুৰোধত 3খনকৈ পশুধন সাৰথীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বানাক্ৰান্ত জীৱ-জন্তুৰ উদ্ধাৰ আৰু চিকিৎসা সেৱাত উল্লেখনীয় অৱদান আগবঢ়ায়। এনেদৰে ভ্ৰাম্যমাণ পশু চিকিৎসা বাহন পশুধন সাৰথী হৈ পৰিছে সঁচা অৰ্থত পশুপালকৰ বিপদৰ সাৰথী। স্বাস্থ্যকৰ পৰিৱেশত এজনী সুস্বাস্থ্যৰ পৰিষ্কাৰ গাইৰ পৰা এগৰাকী স্বাস্থ্যৱান পৰিচ্ছন্ন লোকে খীৰাই পোৱা গাখীৰকহে আমি পৰিষ্কাৰ গাখীৰ বুলি ক'ব পাৰোঁ। বিশুদ্ধ স্বাস্থ্যসন্মত আৰু পৰিষ্কাৰ গাখীৰ পাবলৈ হ'লে গোপালকে গোহালিৰ পৰিষ্কাৰ পৰিচ্ছন্নতাত উপযুক্ত গুৰুত্ব দিব লাগিব। গোহালিটোত পৰ্যাপ্তভাৱে ৰ'দ পৰিব লাগে আৰু বায়ু চলাচলৰ ব্যৱস্থা থাকিব লাগে। গোহালিৰ মলমূত্ৰ আৰু আৱৰ্জনা ওলাই যোৱাৰ ব্যৱস্থা সঠিক হ'ব লাগে। গাখীৰ খীৰোৱা মানুহজনে হাত দুখন ভালদৰে ধুব লাগে আৰু পৰিষ্কাৰ কাপোৰ পৰিধান কৰিব লাগে। খীৰোৱাৰ সময়ত মূৰৰ চুলিবোৰ কাপোৰেৰে ঢাকি বান্ধি ল'ব লাগে যাতে গাখীৰত চুলি নপৰে। তেওঁ নিয়মীয়াকৈ নখ কাটিব লাগে। খীৰোৱাৰ আগতে গাইজনীৰ পিছফালে লাগি থকা গোবৰ মাটি আদি ধুই পৰিষ্কাৰ কৰিব লাগে। উহাৰখন ভালদৰে ধুই ল'ব লাগে। খীৰোৱাৰ সময়ত উহাৰখন শুকান হৈ থাকিব লাগে।
গাখীৰ খিৰোৱা সমগ্ৰ প্ৰক্ৰিয়াটো খৰকৈ সম্পূৰ্ণকৈ আৰু 6ৰ পৰা 8 মিনিটৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগে। এই বিষয়ে বৰতলা ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাক্তৰ জগদীশ বৰ্মনে এনেদৰে কয়। বিজ্ঞানসন্মত গোপালন বুলি ক'ব লাগিলে প্ৰথমতে গোহালি তথা গৰুৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰতে মূলতঃ নিৰ্ভৰ কৰে। কাৰণ পৰিষ্কাৰ পৰিচ্ছন্নতা হ'লেই আপোনাৰ বেমাৰ আজাৰৰ পৰা যথেষ্টখিনি হাত সাৰিব পাৰে আৰু মানে ভাল গাখীৰ উৎপাদন, যিটো শুদ্ধ গাখীৰ উৎপাদন শব্দটো আচলতে চাফ চিকুণতাৰ ওপৰতে বিভিন্ন নিৰ্ভৰ কৰে। প্ৰথম কথা হ'ল আমাৰ গোহালি যেতিয়া গোপালকে বনায়, প্ৰথমতে তেওঁলোকে চাব লাগিব যাতে ৰ'দ ঘাই জেগা বুলি কয়, যাতে ৰ'দ পৰে আৰু মুকলি বতাহ যাতে পায়। ইয়ে আমাৰ চাফ চিকুণতাৰ প্ৰধান এটা সুবিধা কৰি দিয়ে। কাৰণ হয় ৰাতিপুৱা নহয় আবেলি যেতিয়া ৰ'দটো পাব তেতিয়া গোহালিটো সুন্দৰভাৱে শুকাই যায়। দিনৰ বতাহ পোৱাৰ লগে লগে তাৰ লেতেৰা যিখিনি বতাহ বা সোনকালে শুকাই যোৱাৰ সুবিধা হয়। তাৰপিছত হ'ল কি প্ৰথম আৰু এটা চাব লগা কথা, যাতে গোবৰ বা পেচাবখিনি ভাল ধৰণে ওলাই যায়, সেইটো নিষ্কাশনৰ যাতে সুবিধা হয়। সাধাৰণতে আমাৰ দেখা যায় যে মানুহে সুন্দৰভাৱে গোহালি এটা বনায়, কিন্তু পেচাবখিনি বা পায়খানাখিনি ওলাই যোৱাৰ ব্যৱস্থা নকৰি গোহালিটোৰ একেবাৰে ওচৰতে থয়। আপুনি যদি অলপ লক্ষ্য কৰে দেখিব সেনেকুৱা গোহালিবিলাকত কি হয়, মাখি বহুত হয় আৰু গোন্ধ হয়। আমি সদায় সেইকাৰণে মানুহক মানে এইটোৱে পৰামৰ্শ দিওঁ যে আপুনি গোহালিটো কৰাৰ পিছত তাৰ পিছফালে মানে গৰু যিফালে পেচাব বা পায়খানা কৰিব সেইফালে আপুনি অন্ততঃ 1 ফুট বা 8 ইঞ্চিৰ পৰা 1 ফুট দিয়া হয় কেলে কোৰ এখন যাতে টানি দিব পাৰি, মানে গোবৰখিনি বা পেচাবখিনি চফা কৰাৰ সুবিধাৰ কাৰণে। এটা হেলনীয়াকৈ এটা নলা হ'ব লাগে, কিন্তু সেই নলাটো গৈ ঠিক য'ত গোহালিটো হৈছে তাত সেই হ'ব নালাগে আৰু 5 ফুট বা 10 ফুট দূৰত যাব লাগে, য'ত মুকলিত পৰিব। তেতিয়া কি হয়, তাত ৰ'দে পেচাব হওক পায়খানা হওক যিখিনি হয় সোনকালে শুকোৱাত সহায় কৰিব আৰু মাখি দূৰত যোৱাৰ লগে লগে বতাহে হেৰিয়ে মানে ৰ'দে যেতিয়া বস্তু শুকাই দিব তেতিয়া মাখিৰ প্ৰভাৱটো যথেষ্ট কমিব। 3 নম্বৰ কথা হ'ল আমি চাওক, আমি গাখীৰ, গৰু বুলি ক'লে আমি মূলতঃ গাখীৰৰ কথাই ভাবিম। গাখীৰ এটা স্বাস্থ্যসন্মত বস্তু, এটা খোৱা বস্তু। এতিয়া আমি যেতিয়া প্ৰথম যিজনে গোহালিলৈ যাব যায় গাখীৰ খিৰোৱাৰ আগতে তেখেতে কি কৰিব, মুখত কাপোৰ এখন বান্ধি ল'ব যাতে তেওঁৰ থু বা কিবা মানে কোনো ভুলক্ৰমে তাৰমানে ধৰক গাখীৰত পৰিব নোৱাৰে। মূৰত এখন মানে টুপি এটা বা অন্য উপায় নাপালেও গামোচা এখন হ'লেও মেৰিয়াই ল'ব লাগে যাতে তেওঁৰ চুলি গৈ পেলাই ক'ৰবাত পৰিব নোৱাৰে। তাৰপিছত কি কৰিব, তেওঁ ধুনীয়াকৈ গোহালি মানে তেওঁ গৰুৰজনীৰ মানে উহাৰখন ধুব, ধুই শুকান কাপোৰ এখন মচি ল'ব, তাৰপিছত গাখীৰ খীৰাব। তাতে কি হ'ব, গাখীৰটো বিজ্ঞানসন্মতভাৱে সংগ্ৰহ কৰা বুলি ধৰিব পাৰিব। চতুৰ্থ কথা হ'ল আৰু এটা সৰু কথা মনত কৰি দিব লাগিব আমি মানে আমাৰ গোপালকসকলক, যে গৰু এজনীয়ে গাখীৰ খীৰোৱাৰ পিছতেই যাতে মানে 10-15 মিনিট সময় যাতে নবহে সেইটো মনত কৰিব লাগে। গৰু এজনী যদি গাখীৰ খীৰোৱাৰ ল'লে কি হয়, বাটটো আপোনাৰ অকণমান মুকলি হৈ যায়। গাখীৰ খীৰোৱাৰ লগে লগে বাটৰ মুখখন যিটো সেইটো মুকলি হৈ যায়। সাধাৰণতে কি দেখা যায়, যদি কিবা কাৰণে গোহালিটো লেতেৰা হৈ থাকে তেওঁলোকে চফা নকৰে, তেতিয়া কি হ'ব, যদি গাখীৰ খীৰোৱাৰ 10 মিনিটমানৰ ভিতৰতে গৰুজনী বহি দিয়ে, এই যিটো মানে ৰন্ধ্ৰ, বাটৰ যিটো ৰন্ধ্ৰ, সেই ৰন্ধ্ৰেৰে বীজাণু সোমাই যাব পাৰে, যাৰ ফলত মেষ্টাইটিছ হোৱাৰ মানে বহুতে ভয় থাকে। গতিকে আমি মানে গোপালকসকলক এটাই অনুৰোধ কৰিম সদায় যে তেখেতসকলে যাতে গোহালিটো মানে গাখীৰ খীৰোৱা বুলি নহয়, সদায় 2-3 বাৰ ভালকৈ চফা কৰিব লাগে, কিন্তু বিশেষকৈ গাখীৰ খীৰোৱাৰ আগে আগে যাতে ভালকৈ চফা কৰি লয় আৰু গৰুজনী অন্তত গাখীৰ খীৰোৱাৰ পৰা 10-15 মিনিট সময়ৰ ভিতৰত যাতে নবহে সেই ব্যৱস্থা কৰিব লাগে। এইটো আমি এটা বিকল্প সুবিধা এটা ল'ব পাৰোঁ। ধৰক গাখীৰ খীৰোৱাৰ পিছত যদি অলপ ঘাঁহ দি দিয়ে, তাই ঘাঁহ বা খেৰ দি দিয়ে, তাই ঘাঁহ বা খেৰৰ লগত ধৰক আবদ্ধ হৈ থাকিলে মনটো, গতিকে তেতিয়া নবহে, সেইটো এটা চাব লাগে। পৰিষ্কাৰ গোহালিত পেলুৰ সংক্ৰমণো কম হয়। এই বিষয়ে ডাক্তৰ জগদীশ বৰ্মনে এনেদৰে কয়। সাধাৰণতে আমি ডাক্তৰ হিচাপে বিভিন্ন যেতিয়া পশুপালকৰ ঘৰত যাওঁ তেখেতসকলে সঘনাই কোৱা কথা হ'ল গৰুজনী ঢিলা পায়খানা কৰি থাকে, অৰ্থাৎ চেৰেলিয়াই থাকে। তেওঁ দৰৱ দিয়ে, 2 দিনৰ কাৰণে কমে, দৰৱ দিয়ে কমে, কিন্তু আল্টিমেটলি কি হয়, এই চেৰেলিয়াৰ কাৰণে গোটেই গোহালিটো নষ্ট হৈ থাকে, লেতেৰা হৈ থাকে আৰু মানে গোপালকজনেও চফা কৰি হাইৰাণ হৈ যায়। সেইটো কাৰণে আমি মূল লক্ষ্য কৰিব লাগে কি, বছৰত যাতে আমাৰ গৰুখিনিক অন্ততঃ 3 বাৰ পেলুৰ দৰৱ অৰ্থাৎ কৃমি দৰৱ যাতে খুৱাই সেইটো নিশ্চিত কৰিব লাগে। আৰু এই ক্ষেত্ৰত আৰু এটা দেখা যায় দেই,
আমাৰ মানে গোপালকসকলৰ মাজত এটা ভ্ৰান্ত ধাৰণা আছে যে গাভিনী অৱস্থাত গৰুক পেলুৰ দৰৱ খুৱাব নোৱাৰি। এইটো মই ভ্ৰান্ত ধাৰণা বুলি কিয় কৈছোঁ যে চাওক, আমাৰ গৰুৱে এজনী সুস্থ গৰু, মানে আমি যদি ভাল গৰু, ভাল জাতৰ গৰু বুলি কওঁ, তেতিয়াহ'লে গৰুজনী পোৱালি দিয়াৰ পৰা 2 মাহৰ পিছতেই গাভিনী হ'ব লাগে, অৰ্থাৎ 2 মাহ গ'লে, অৰ্থাৎ তৃতীয় মাহত গৰুজনী গাভিনী হ'ব লাগে। যে যদি 2 মাহহে কেৱল মানে গাভিনী নোহোৱাকৈ থাকে, অৰ্থাৎ কি গৰুজনীৰ সেই 2 মাহৰ ভিতৰতহে পেলুৰ দৰৱ খুৱাব লাগিব। মানুহ বহুতে ভাবে যে এণ্টিবায়'টিক খুৱাব নোৱাৰে, তাৰমানে সেই 2 মাহতহে খুৱাব নোৱাৰে, বাকী সময়ত নোৱাৰে নেকি? আপোনালোকৰ এই অনুষ্ঠানৰ জৰিয়তে মই এটাই আমাৰ গোপালকসকলক জনাব খুজিছোঁ যে গাভিনী অৱস্থাত আমি পেলুৰ দৰৱ দিব পাৰোঁ, মাত্ৰ কি পেলুৰ দৰৱ দিব লাগে আপুনি ওচৰৰ পশু চিকিৎসকৰ লগত এবাৰ কথা পাতিব, সুধিব যে ইমান মাহ গাভিনী আছে, কি পেলুৰ দৰৱ দিব পাৰিম। আমাৰ আজিকালি বহুত পেলুৰ দৰৱ আছে যিবিলাক গাভিনী অৱস্থাত দিলে একো গৰুজনী অপকাৰ নহয়। সেইটো কথা আমি মন কৰিব লগা কথা। আৰু একেচাগতে কওঁ এণ্টিবায়'টিক মৰাৰ কথাও যিটো কৈছে, হা, আমি গৰু গাভিনী হৈ থকা অৱস্থাত অপ্ৰাসংগিক হ'লে উল্লেখ কৰি দিছোঁ যে গাভিনী হৈ থকা অৱস্থাত মানুহে যিটো ভয় কৰে যে বেজী মাৰিব নালাগে, সম্পূৰ্ণ ওলোটা। আমি গাভিনী অৱস্থাত যদি কিবা জীৱ এটাৰ বেমাৰ হয় তেতিয়াহ'লে সোনকালে পশু চিকিৎসকৰ ওচৰত চাপিব লাগে, কাৰণ যিমানে সোনকালে চিকিৎসা কৰিব সিমান সোনকালে ভাল হ'ব, তাৰ পেটৰ পোৱালে কষ্ট নাপায়। গতিকে এইকেইটা আমি আপোনাৰ হাইজিনৰ কথা বুলি ক'লে এইটো ওহাৰখন ধোৱাৰ কথা আহিলে, তাৰপিছত মানে সদায় গোহালিটোত 2বাৰ 3বাৰ হওক আমি পটাছ পানী মাৰিব পাৰোঁ, নহ'লে চূণ ছটিয়াব পাৰোঁ, মাথাটো চাফা কৰা, বা কিছুমানে মাখি খেদিবৰ কাৰণে চিত্ৰনলা ব্যৱহাৰ কৰিব পাৰোঁ। সেইবিলাক ব্যৱস্থা কৰিলে গোহালিটো চফা থাকে আৰু গৰুও মানসিকভাৱে প্ৰফুল্ল হয়, আৰু মানে গোপালকো নিশ্চয় ভাবোঁ মই যে মানে পৰিষ্কাৰ গোহালি এটাত তেওঁ যেতিয়া কাম কৰিব নিজৰ মনটো প্ৰফুল্ল হৈ থাকিব, এইটো চাব লাগে। সেয়েহে আমি পশুপালকসকলক গোহালিৰ পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিবলৈ আহ্বান জনাইছোঁ। किसान पूरी तरह से सशक्त और सक्षम बने, इस लक्ष्य के साथ हम निकले हैं। देश के किसानों को हर वो साधन संसाधन दिए जाए जिससे वो अपनी आय दोगुनी कर सके। ये मुस्कान है खुशहाली की, देश के मान की। ये मुस्कान है किसानों की, और इस मुस्कान की वजह है प्रधानमंत्री किसान सम्मान निधि योजना, जो अन्नदाताओं की आशाओं की जमीन को पिछले 5 वर्षों से इस तरह सींच रही है कि उनके जीवन में खुशी और आत्मविश्वास की फसल लहलहा रही है। माननीय प्रधानमंत्री जी की दूरगामी सोच का नतीजा है प्रधानमंत्री किसान सम्मान निधि योजना। लगातार 3री बार चुनी गई सरकार का पहला निर्णय किसानों के बारे में है। माननीय प्रधानमंत्री द्वारा पीएम किसान योजना की 17वीं किस्त की फाइल पर किया गया हस्ताक्षर मेहनतकश अन्नदाताओं के प्रति सरकार की प्रतिबद्धता को दर्शाता है। विश्व की सबसे बड़ी डायरेक्ट बेनिफिट ट्रांसफर योजनाओं में से एक प्रधानमंत्री किसान सम्मान निधि योजना में एक पारदर्शी प्रक्रिया के तहत सभी किसान परिवारों को 2000 रुपए की 3 समान किस्तों के माध्यम से कुल 6000 रुपए दिए जाते हैं। अब तक 16 किस्तों द्वारा 11 करोड़ से अधिक पीएम किसान लाभार्थियों को 3.04 लाख करोड़ रुपए से अधिक की धनराशि डायरेक्टली उनके अकाउंट में ट्रांसफर की जा चुकी है। प्रधानमंत्री किसान सम्मान निधि के तहत सालाना 6000 की किस्तें मिलती हैं। यह हमारे लिए एक वरदान साबित हुई। प्रधानमंत्री किसान योजना पंजीकृत होला परे ता परठारु आज पर्यंत 32,000 टंका पाइछि। इस योजना से किसानों के साथ समग्र कृषि का जीर्णोद्धार हुआ है। देश के माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी के विजन के तहत इस योजना को किसान केंद्रित डिजिटल बुनियादी ढांचा में तब्दील किया गया है, जिसमें बिना किसी बिचौलिए के किसानों को सीधे किस्तों का भुगतान किया जाता है। केंद्र सरकार के संकल्प को डिजिटल इंडिया से जोड़ते हुए ये योजना मोबाइल ऐप, ई-KYC प्रक्रिया, मोबाइल ऐप से फेस ऑथेंटिकेशन और नो योर स्टेटस मॉड्यूल की सुविधा प्रदान करती है, जिससे किसान इस योजना से जुड़ी कोई भी जानकारी सीधे प्राप्त कर सकते हैं। किसानों के जीवन को और आसान बनाने के लिए AI चैटबॉट किसान ई मित्र बेहतर कल का एक नया आगाज है।
किसान ई मित्र AI चैटबॉट एक सच्चे दोस्त की भूमिका निभाते हुए योजना से जुड़ी सारी जानकारी चयनित भाषा में मुहैया कराता है। PM किसान की 17वीं किस्त के रूप में आज माननीय प्रधानमंत्री द्वारा 9.26 करोड़ से अधिक पात्र किसानों को 20,000 करोड़ रुपए की धनराशि सीधे उनके बैंक खातों में ट्रांसफर की जा चुकी है। केंद्र सरकार की एक और अहम पहल है कृषि सखी, जो ज्ञान और महिला सशक्तिकरण का अद्भुत संगम है। कृषि सखी अभियान द्वारा गांव की महिलाओं को पारंपरिक कृषि प्रथाओं से लेकर नवीन तकनीकों के बारे में प्रशिक्षण दिया जाता है, जो महिला किसानों को आर्थिक व सामाजिक रूप से मजबूत बनाता है। गांव की हर महिला को इस मुहिम से जोड़ने के लिए माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी द्वारा 30,000 से अधिक स्वयं सहायता समूहों का कृषि सखियों के रूप में प्रमाणीकरण किया गया है। कृषि सखी हमारी सहेली जैसी हैं और गांव-गांव में आती हैं, हमको खेतीबाड़ी के बारे में बहुत कुछ सिखाती हैं। ऐसे अनूठे प्रयासों से देश का किसान स्वाभिमानी, स्वावलंबी, सशक्त और आत्मविश्वासी बन रहा है। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में